হেল্ল' দোস্ত, এতিয়া মই চিংৰা বনাই আছোঁ আৰু এতিয়া মই হোটেলত আহি গ'লোঁ আৰু এতিয়া ৰাতিপুৱা 7টা হৈছে টাইম। প্ৰথম চিংৰা বনাম আহি পেলাই পাতি মাৰি ৰেডি কৰি আছোঁ। আৰু এইফালে চাওক, চিংৰা ভাজি মই একদম ৰেডি কৰি দিছোঁ। ধুনীয়াকৈ মছলা দি চিংৰা ভাজি বনাইছোঁ, কাৰণ ঠাণ্ডা বতৰ আৰু মছলাটো ভাল হ'লে চিংৰাটো খাবলৈ ভাল। আৰু এইফালে চাওক, মই বাহিৰত দেখাই দিছোঁ, দেখিছেনে কিমান ডাৱৰ হৈ আছে। ৰাতিপুৱা পূৰা বৰষুণ আছিলে, এতিয়া বৰষুণটো নাই দিয়া, তথাপিও ডাৱৰ হৈ আছে, দেখিছেনে। আৰু এইফালে চাওক, চিংৰা ৰেডি হৈ গ'ল, দেখিছে। আৰু এইফালে চাওক, বেচন বৰফি বনাই আছোঁ। বেচনটো প্ৰথম ঘি দি পেলাই ফ্ৰাই কৰি লৈছোঁ, দেখিছে। পূৰা ঘি দি পেলাই কম মানে গেছটো জ্বলাই পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগে প্ৰথম, দেখিছে। এনেকৈ ফ্ৰাই কৰিলে বেচন বৰফিটো টাইট নহয়, খাবলৈ খুব টেষ্ট হয়। এইফালে গজা বনালোঁ গৰম গৰম। আৰু এইফালে চাওক, বেচন বৰফি বনাই দিলোঁ আৰু বিনা একো কালাৰ এড কৰা নাই। মই ধুনীয়াকৈ ঘিউ দি ওপৰত কাজু বাদাম দি ধুনীয়াকৈ ছেট কৰি দিছোঁ। ইয়াত এতিয়া আধা ঘণ্টাৰ কাৰণে মই ফ্ৰিজত ৰাখি দিম, তাৰপিছত ইয়াক কাটি পেলাই খাব পাৰিব। খুব এটা টেষ্টি হয় বেচন বৰফিটো। আৰু যদি ক'ৰবাত আপোনালোকে ফুৰিবলৈও যাবলগীয়া হয় ন, তো এনেধৰণৰ বেচন বৰফি আপোনালোকে বনাই পেলাই ধুনীয়াকৈ পেকিং কৰি লৈ যাব পাৰিব। আৰু এইফালে চন্দ্ৰপুৰি বনাই আছোঁ, দেখিছে। এই চাওক, ধুনীয়াকৈ এটা এটাকৈ ধুনীয়াকৈ পাল্টি কৰিব লাগিব। আৰু চবফালে ধুনীয়াকৈ যেতিয়া কালাৰ আহি যাব, তেতিয়া ইয়াক নমাব পাৰি। আৰু নমোৱাৰ পিছত ধুনীয়াকৈ খাব পাৰিব। কিমান ধুনীয়া কালাৰ হৈছে, ধুনীয়াকৈ যেতিয়া সম্পূৰ্ণ কালাৰটো হৈ যাব, তেতিয়াহে মই ইয়াক উলিয়াম। তাৰ আগত আপোনালোকে উলিয়াব নালাগে। এনেধৰণে পাল্টি কৰি থাকিবলগীয়া হয়। পাল্টি যিমান কৰি থাকিব, সিমান চবফালে মিঠাইটো ধুনীয়াকৈ ভিজি যায় আৰু খাবলৈ টেষ্টি হয়। আৰু এইফালে চাওক, বুন্দিয়া লাডু বনাই দিলোঁ, কাৰণ আমাৰ ইয়াত মঙলবাৰে পূজা হয়। কালি বুন্দিয়া লাডু বেছিকৈ লাগে। চাওক কিমান ধুনীয়াকৈ বনাইছে, দেখিছে। আৰু ভিডিঅ'টো কেনেকৈ পাইছে চাই কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব। আৰু ধুনীয়াকৈ এটা লাইক, এটা কমেণ্ট, আৰু যদি পাৰে এটা ফ'ল' কৰিব নাপাহৰিব। চ' আজিলৈ ইমানেই। জয় আই অসম।